हेलो फ्रेंड्स, आशा करूँ আপোনালোক সকলো ভালে আছে। সদায় আসলতে বেলেগ বেলেগ ৰেচিপি বনাই খায়ো ভাল লাগে আৰু আপোনালোকৰ লগত আসলতে প্ৰত্যেকটো ৰেচিপি শ্বেয়াৰ কৰি যে মোৰ তাতকৈও বহুত বেছি ভাল লাগে। সেয়েহে আজি বিশেষকৈ একদম টেষ্টি ষ্টাইলত এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আমি সকলোৱে আসলতে ঘৰত বনাওঁৱেই, বিশেষকৈ ঘৰত কলপাত থাকিলেতো আৰু বিশেষকৈ বনোৱা হয়। কলপাতখিনি আগতে লেৰাই লোৱা হৈছিলে, এতিয়া মাছ লৈ লোৱা হৈছে। মই বিশেষকৈ কৈহে দিছোঁ, কিন্তু পেহীয়েহে আসলতে গোটেইটো ৰেচিপি বনাইছে। একদম সাধাৰণ ৰেচিপি বুলিয়ে ক'ব পাৰি। ঘৰুৱা ষ্টাইলতে আদা চুৰুকি লোৱা হৈছে, লগতে বিশেষকৈ নহৰু এনেকৈ ফুটীয়াকৈ এনেকৈ কাটি লোৱা হৈছে। এতিয়া আন্দাজমতে নিমখ অকণমানো দি দিব লাগিব আৰু এই গোটেইখিনি একেলগে দি দিয়া হৈছে। আপোনালোকে বাৰু পাতত দিয়া এই মাছ খাই ভাল পায়নে? কমেণ্ট ছেকশ্যনত জনাবচোন। আচলতে পাতত দিয়া মাছৰ সোৱাদেই অন্য ৰকম, কাৰণ কলপাতত যি গোন্ধ ওলায় সেই মাছ খাই যে আৰু ভাল লাগে আৰু শৰীৰৰ কাৰণেও বহুত ভাল। অতি কমটি তেলতে আচলতে বনাব পাৰি বুলি ক'ব পাৰি। এয়া দেখিছেনে বাৰু, এতিয়া নহৰু আদাও দি দিয়া হৈছে। আপোনালোকেনো মাছৰ কোনটো ৰেচিপি বহুত ফেভাৰেট হয় সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব। সাধাৰণতে বিশেষকৈ কলপাতত দিয়া মাছ নহ'লে ভাপত দিয়া মাছ খালে মাছ ফ্ৰাই কৰাতকৈ তেলটো বহুত বেছি কম পৰে আৰু হেল্ডিও হয়। এতিয়া জলকীয়াও দি দিয়া হৈছে। গোটেইখিনি একেলগে আচলতে নিমখ আৰু মিঠাতেল দি পেলাই এনেকৈ মেৰুৱাই লোৱা হ'ব। এতিয়া পেহীয়ে মিঠাতেলো দি দিছে, লগতে এতিয়া নিমখ অকণমানো দি দিলে। এতিয়া কলপাতখন একেবাৰে একদম মুটোকা কৰি মাৰি পেলাই এতিয়া পেকিঙৰ নিচিনাকৈ কৰি লোৱা হৈছে। আপোনালোকেও এনেকৈ চাগে ঘৰত বনাই নহয়নে বাৰু? এতিয়া বিশেষকৈ আজি ভাপত দিয়া নহয়, অতিজিতহে দিয়া হ'ব। আপোনালোকে বিশেষকৈ ষ্টিমাৰতো এনেকৈ দিব পাৰে। আৰু যিহেতু ডাঙৰ মাছ আছিলে সেইকাৰণে অলপ সময় লাগিলেই বনাওঁতে। প্ৰথমে আচলতে 30 মিনিট দিয়া হৈছিলে। সেই 30 মিনিট দিয়াৰ পাছত মাছখিনি অকণমান কেঁচা নিচিনা হৈ থাকিলে, বিশেষকৈ আৰু দুটামান ইনগ্ৰিডিয়েণ্ট দিব থাকিলে, সেইকাৰণে আচলতে সেইখিনিও একেলগে দিয়া হৈছে। আপোনালোকে একেকোবেই গোটেইখিনি দি দিব পাৰে। এতিয়া ধনিয়া পাতো দি দিয়া হৈছে। আচলতে এনেকৈ বনাবও পাৰে, নহ'লে ডাইৰেক্টলিও বনাব পাৰে। আমি ষ্টেপ বাই ষ্টেপৰ নিচিনাকৈ এনেকৈ বনালোঁ। এতিয়া আকৌ এনেকৈ মুটোকা মাৰি পেলাই দি দিয়া হ'ল। অল টোটেল টাইমিং বুলি ক'বলৈ গ'লে 45 মিনিট লাগিছে। যিহেতু ডাঙৰ মাছ আছিলে, বহুতে আচলতে খাবলৈ সোৱাদময় হৈছিলে। আপোনালোকেও এনেকৈ ৰেচিপিটো বনাই খাব বুলি আশা ৰাখিলোঁ। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি।